গাইছ অলপ কাৰেণ্ট কাটি দিয়া গৈছে এতিয়া বৰষুণে প্ৰায় আধা ঘণ্টাৰ ওপৰ হৈ গ'ল এনেকৈ আমাৰ বিজুলী ঢেৰেকণি দি এনেকৈ চলি আছে মই ইয়াতে মিউজিক বজাই পেলাই এনেই অলপ মই ৱাৰ্ম আপ কৰিলোঁ এইফালে বতৰটো ভালেই ঠাণ্ডা লাগিছে কিন্তু ঠাণ্ডা পেলাইছে ভালে হৈছে আজিৰ দিনত বহুত গৰম আছিল কিন্তু মোৰ এনেকুৱা লাগিছে ইণ্ডিয়া পাকিস্তানৰ পিছত এটা কিবা এটা পৰ্টেল খুলি গ'ল সেইকাৰণে কিবা এটা বহুত কিবা এনেই জাষ্ট জ'ক এইটো অ' মাই গড তেতিয়াতো বহুত ধুমুহা বতাহ আহিছিল সিটো ছাইডৰ পৰা এতিয়াতো চব আন্ধাৰ আন্ধাৰ দেখিছে মই একদম ষ্ট'ৰেজ খালী কৰোঁতে আধা ঘণ্টাও হ'ল ষ্টিল কিবা দেখিছেনে নাই নাজানো কিন্তু সিটো পাৰে না অলপ অৰেঞ্জ হৈ আছে আৰু ইটো চাইডে এই এনেকুৱা বিজুলী ঢেৰেকণি দি আছে ইফালে এটা দুটাৰে ইনভাৰ্টাৰ চলি আছে বাকী আমাৰো সেনেকুৱাই ইনভাৰ্টাৰতে আছোঁ ভালো লাগিছে বতৰটো ঠাণ্ডা মুণ্ডা ইফালে চি চি কেমেৰা চলি আছে দেখিছেনে নাই এইটো যে লাইটটো জ্বলি আছে মোৰ এইটো ৱাইড এংগল নহয় কাৰণে ভাল লগা নাই বেছি বাট বস্তুটো এনেকুৱা ধুনীয়া ইমান বিজুলী ঢেৰেকণি মাৰিছে মানে একদম ডিজে মিউজিকৰ লগত পূৰা মিলি গৈছে একদম ক'বই নালাগে বহুত ধুনীয়া মানে বতৰটো লাগিছে ঠাণ্ডা পেলাইছে দিনত বহুত গৰম আছিল দিয়ক ৰাখিছোঁ গুড নাইট